চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো কেইবাটাও বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পুনৰ বৈঠক অনুষ্ঠিত হৈছে, য'ত দৰমহা ডিএ বৃদ্ধি, পদোন্নতি, MSCPS, পেঞ্চন, সেৱা বিধি আদি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা হৈছে। অত্যন্ত সুখবৰ আহিছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বৈঠক অনুষ্ঠিত হৈছে, য'ত কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত NCJCMৰ ফালৰ পৰা দিয়া পৰামৰ্শসমূহ বা দাবীসমূহ আলোচনা হৈছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ লগত DA আৰু DRৰ লগতে বিভিন্ন বিষয়ক লৈ আলোচনা হৈছে। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ যি দাবী আছে, তাৰ ভিতৰত অন্যতম হ'ল কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ দৰমহা বা দৰমহা স্কেলৰ সংশোধন কৰা, সকলো বিভাগৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহাৰ সংশোধন কৰিব লাগিব। অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ অধীনত সকলো কৰ্মচাৰীৰ দৰমহা সংশোধন হ'ব। গ্ৰাম্য ডাক সেৱকৰ পৰা অৰ্ধসামৰিক বাহিনীলৈকে সকলোৰে দৰমহা পৰিৱৰ্তন হ'ব। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব নতুন দৰমহা আয়োগ বা অষ্টম দৰমহা আয়োগ, য'ত জীৱন যাপনৰ খৰচ অনুযায়ী ন্যূনতম মজুৰি বৃদ্ধিৰ দাবী উঠিছে। আৰু পে স্কেল একত্ৰীকৰণৰ বিষয়টোত, য'ত লেভেল 1, 2, 3, 4, 5 আৰু 6ক সংযুক্ত কৰিব লাগিব। ইপিনে MSCPয়ে গাঁথনি সলনি কৰাৰ প্ৰয়োজন আছে। কমেও 5টাকৈ পদোন্নতি দিব লাগে। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ দৰমহা আৰু DA সংশোধন কৰিব লাগে। এই দাবী NCJCMৰ ফালৰ পৰা উত্থাপন হৈছে। তদুপৰি দাবী উত্থাপন হৈছে যে প্ৰতি 5 বছৰ মূৰে মূৰে পেঞ্চন বৃদ্ধি কৰিব লাগে। নতুন পেঞ্চনাৰসকলে যাতে সামান্য সুবিধা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তদুপৰি কৰ্মচাৰীসকলৰ স্বাস্থ্য বীমা আঁচনি সন্দৰ্ভত প্ৰস্তাৱ উত্থাপন হৈছে। লগতে গুলী বাৰুদ অস্ত্ৰ লৈ কাম কৰা সকলো শ্ৰমিকৰ বাবে পৃথক বীমা আৰু ভাত্তা কাৰ্যকৰী কৰিব লাগে। লগতে অৱসৰৰ সুবিধা 2004 চনৰ 1 জানুৱাৰীৰ পিছত নিযুক্তি পোৱা কৰ্মচাৰীৰ বাবে পেঞ্চন গ্ৰেচুইটি আৰু পৰিয়াল পেঞ্চন সুবিধাৰ পুনৰীক্ষণ আৰু নিৰ্ধাৰিত পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ, চিকিৎসাৰ সুবিধা, নগদবিহীন আৰু চাপমুক্ত চিকিৎসা সেৱাৰ বাবে CGHSৰ সুবিধাসমূহৰ উন্নতি, শিক্ষা ভাত্তা, স্নাতকোত্তৰ পৰ্যায়লৈ শিশু শিক্ষা ভাত্তা, লগতে হোষ্টেল ফিজ প্ৰদান কৰা, দৰমহাৰ গাঁথনি, দৰমহা স্কেলৰ একত্ৰীকৰণকে ধৰি সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে দৰমহাৰ গাঁথনি পৰ্যালোচনা, ন্যূনতম মজুৰি, আইক্ৰডৰ ফৰ্মুলা আৰু 15 সংখ্যক ভাৰতীয় শ্ৰমিক সন্মিলনীৰ পৰামৰ্শৰ ভিত্তিত এক মান্য ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা, DA উন্নত আৰ্থিক সুৰক্ষাৰ বাবে DA বেচিক পে আৰু পেঞ্চনৰ সৈতে একত্ৰিত কৰা। NCJCM কৰ্মচাৰী পক্ষই চৰকাৰৰ সন্মুখত অষ্টম দৰমহা আয়োগৰ ওপৰত উপৰোক্ত চৰ্তসমূহ দাখিল কৰিছে। আৰু এতিয়া চৰকাৰ ফালৰ পৰা এই পৰামৰ্শ যদিহে মানি লয়, তেন্তে কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনত এক বৃহৎ বৃদ্ধি দেখা যাব। দৰমহা পে স্কেলৰ লগতে আন কেইবাটাও ভাত্তাও লাভ কৰিব। আৰু সমগ্ৰ দেশৰ 1 কোটি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এই বিষয়ত কেন্দ্ৰৰ ব্যৱস্থাৰ বাবে অপেক্ষা কৰি আছে। কি সিদ্ধান্ত কৰে ইয়াকে লৈ চৰ্চা চলি আছে। আৰু এই আছিল এই ভিডিঅ'টোত দৰমহা বৃদ্ধি লগতে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।